নমস্কাৰ মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই মুহূৰ্তত লৈ আনিছো এটা বিশেষ খবৰ। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা আধৰুৱা হৈ থকা এইটো হৈছে দক্ষিণ কামৰূপৰ বকোৱাৰকি থানাৰ অন্তৰ্গত নাগপাৰাস্থিত দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ ব্ৰহ্ম মন্দিৰ। আৰু এই আধৰুৱা হৈ থকা ব্ৰহ্ম মন্দিৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে এই দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজে বিভিন্ন স্তৰৰ যি জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধিক কৈ আচলতে তেওঁলোকে কোনো সুফল নাপালে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এতিয়া এই মন্দিৰটো নিৰ্মাণৰ বাবে কাষ চাপিবলগীয়া হ'ল বকৰ উপহাৰ কুপন পৰিচালনা সমিতিৰ কাষত। দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজে বকো যি উপহাৰ কুপন পৰিচালনা সমিতি আছে সেই সমিতিখনক অনুৰোধ কৰিলে যে তেওঁলোকৰ আধৰুৱা হৈ থকা এই যি ব্ৰহ্ম মন্দিৰ এই ব্ৰহ্ম মন্দিৰটো নিৰ্মাণ কৰি দিব লাগে। লগে লগে বকৰ যি উপহাৰ কুপন পৰিচালনা সমিতি আছে তেওঁলোকক কথা দিলে মন্দিৰটো নিৰ্মাণ কৰি দিব বুলি। তেওঁলোকে পৰিচালনা সমিতিক কথা দিয়াৰ পিছতে দেখিবলৈ পোৱা গ'ল যে বকত নতুনকৈ এক বৃহৎ উপহাৰ কুপনৰ খেলৰ আয়োজন কৰিবলগীয়া হ'ল বকো উপহাৰ কুপন পৰিচালনা সমিতি। স্ক্ৰীনত আপোনালোকে তাৰে কিছু দৃশ্যাংশ প্ৰত্যক্ষ কৰি আছে। আৰু এই যি বকৰ উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে, বকত বৃহৎ এক উপহাৰ কুপনৰ খেল য'ত 4খনকৈ আল্ট্ৰা বাছ ৰখা হৈছে। আৰু এই উপহাৰ কুপনৰ যি টিকট সেই টিকটৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে ব্ৰহ্ম সমাজৰ যি ব্ৰহ্ম মন্দিৰ আছে সেই মন্দিৰ প্ৰাংগণতে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে। টিকটৰ মুকলি কৰে দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ সভাপতি বসন্ত কুমাৰ ৰাভাই। এই অনুষ্ঠানত বকো অঞ্চলৰ বিভিন্ন প্ৰান্তৰ যিসকল বয়োজ্যেষ্ঠ লোক আছিল, দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেওঁলোকৰ বিষয়ববীয়াসকল উপস্থিত আছিল। আৰু তেওঁলোকে বকৰ এই উপহাৰ কুপন সমিতিখনৰ এই যি কাৰ্য আচলতে তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰি দিবলৈ লৈছে সেই বিষয়টিক আচলতে শলাগ লয়। আৰু যেতিয়ালৈকে আচলতে এই মন্দিৰটো থাকিব তেতিয়ালৈকে এই পৰিচালনা সমিতিৰ নাম জিলিকি থাকিব বুলি তেওঁলোকে উল্লেখ কৰে। তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। তেওঁলোকৰ মন্তব্য আছে সেয়া আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে আপোনালোকক জনাই দিছোঁ যে বকত এক বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে। আৰু খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 16 অক্টোবৰত বকৰ গান্ধী মৈদানত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন। আৰু দক্ষিণ কামৰূপৰ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ যি মন্দিৰ সেই মন্দিৰটো 2014 চনতে নিৰ্মাণ কৰা হৈছিল। আধৰুৱা হৈ আছে, বৰ্তমানলৈকে সম্পূৰ্ণ কৰিব পৰা নাই তেওঁলোকে অৰ্থৰ অভাৱত, যাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে বকৰ উপহাৰ কুপন পৰিচালনা সমিতিৰ কাষ চাপে। আৰু সেইমতে উপহাৰ কুপন সমিতিয়ে এই মন্দিৰটো সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি দিব বুলি তেওঁলোকে কথা দিয়ে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গ'ল যে এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। অহা 16 অক্টোবৰত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন, য'ত 4খনকৈ আল্ট্ৰা বাছ ৰখা হৈছে কেইবাটাও নামী দামী পুৰস্কাৰ। তো এই উপহাৰ কুপনৰ খেলখনৰ যদি টিকেট আপোনালোকে ক্ৰয় কৰিব বিচাৰে মোৰ পৰা, তেন্তে স্ক্ৰীনত যিটো নাম্বাৰ আছে সেই নাম্বাৰটোত আপোনালোকে আগতীয়াকৈ টিকট ক্ৰয় কৰি ল'ব পাৰে, বুকিং কৰি ল'ব পাৰে। আৰু এই যি দক্ষিণ কামৰূপৰ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ সেই মন্দিৰ নিৰ্মাণত আপোনালোকৰ 100 টকাটোৱে আচলতে এক বিশেষ অৰিহণা যোগাব। পুৰস্কাৰসমূহ মই জনাই দিছোঁ আপোনালোকক। প্ৰথম পুৰস্কাৰ ডাম্পাৰ, দ্বিতীয় পুৰস্কাৰ ট্ৰেক্টৰ, তৃতীয় পুৰস্কাৰ থাৰ, চতুৰ্থ পুৰস্কাৰ আল্ট্ৰা বাছ, পঞ্চম পুৰস্কাৰ টয়টা গ্লেঞ্জাৰ, ষষ্ঠ পুৰস্কাৰ পিকআপ ভান, সপ্তম পুৰস্কাৰ এক্সপ্ৰেছো, অষ্টম পুৰস্কাৰ আল্ট্ৰা বাছ, নৱম পুৰস্কাৰ কোৱাইট ক্লেইম্বাৰ, দশম পুৰস্কাৰ মেগা এক্সেল, একাদশ পুৰস্কাৰ এল্টো K10, 12 নম্বৰ পুৰস্কাৰ চেলেৰিঅ। ইয়াৰ লগে লগে আছে 13 নম্বৰ পুৰস্কাৰ আল্ট্ৰা বাছ, 14 নম্বৰ পুৰস্কাৰ ৱাগনাৰ আৰ, 15 নম্বৰ পুৰস্কাৰ আৰ্টিকা, 16 নম্বৰ পুৰস্কাৰ সুজুকি ফ্ৰনেক্স, 17 নম্বৰ পুৰস্কাৰ ইকো এম, 18 নম্বৰ পুৰস্কাৰ এল্টো K10 আৰু 19 নম্বৰ পুৰস্কাৰ চুইফ্ট। সমান্তৰালকৈ 20 নম্বৰ যি পুৰস্কাৰ সেয়া ৰখা হৈছে JCB। তো সৰ্বমুঠ 20টাকৈ প্ৰাইজ ৰখা হৈছে কুপনৰ খেলত আৰু 3খনকৈ আল্ট্ৰা বাছ। আৰু যি বুকৰ নম্বৰ সেই বুকৰ নম্বৰ পুৰস্কাৰসমূহ মই আপোনালোকক জনাই দিছোঁ। 6টাকৈ ৰখা হৈছে। প্ৰথম পুৰস্কাৰ আল্ট্ৰা বাছ, দ্বিতীয় পুৰস্কাৰ এল্টো K10, তৃতীয় পুৰস্কাৰ নেনো, চতুৰ্থ পুৰস্কাৰ ৰয়েল এনফিল্ড, পঞ্চম পুৰস্কাৰ লেপটপ আৰু ষষ্ঠ পুৰস্কাৰ ৰয়েল এনফিল্ড। আৰু দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰৰ নিৰ্মাণৰ যি পৰিচালনা সমিতি আছে সেই পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ ৰাভাৰ মন্তব্য আছে সেয়া শুনাইছোঁ আপোনালোকক। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত কুমাৰ ৰাভা, সভাপতি
দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজ ইতিমধ্যে আনুষ্ঠানিকভাৱে উপহাৰ কুপনৰ খেলখন শুভ উদ্বোধন কৰা হ'ল। চনতে এই দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজখন গঠন কৰা হৈছে। ব্ৰহ্ম মানে হ'ল ঈশ্বৰ, ঈশ্বৰ মানেই ব্ৰহ্ম। আৰু তেতিয়াৰ পৰা আমি এই ব্ৰহ্ম মন্দিৰটো স্থাপন কৰাৰ কাৰণে আমি মাটি বিচাৰি ফুৰিছিলোঁ। সৌভাগ্যক্ৰমে আমি আস্থা ফাউণ্ডেশ্যনৰ পৰা বকো আস্থা ফাউণ্ডেশ্যনৰ পৰা এই মাটিডৰা আমি দান সূত্ৰে পাইছিলোঁ। আজি আমি সেই স্থানতে ব্ৰহ্ম মন্দিৰটো নিৰ্মাণ কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই ব্ৰহ্ম মন্দিৰটো নিৰ্মাণৰ কাৰণে বকৰ উপহাৰ কুপন খেল পৰিচালনা কমিটিক আমি অনুৰোধ কৰাত তেওঁলোকে আগবাঢ়ি আহি আমাক এই মন্দিৰটো নিৰ্মাণৰ কাৰণে এই উপহাৰ খেলখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। তাত আমি তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ইতিমধ্যে আমি বিভিন্ন চৰকাৰী অফিচ বা বিভিন্ন হেৰিত আমি যোগাযোগ কৰিছিলোঁ, কিন্তু আমি ক'তো আৰ্থিক সাহায্য পোৱাৰ কাৰণে সফল হোৱা নাছিলোঁ। সফল হোৱা নাছিলোঁ। যিয়েই নহওক, আজি বকৰ উপহাৰ কুপন খেল পৰিচালনা সমিতি আগবাঢ়ি অহাৰ কাৰণে তেওঁলোকক পুনৰ এবাৰ আমাৰ তৰফৰ পৰা সমাজৰ তৰফৰ পৰা তেওঁলোকক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আছোঁ। যে আমি সদৌ অসমবাসীক তেওঁলোকে টিকেট ক্ৰয় কৰি বা ইয়াৰ টিকেটটো লৈ তেওঁলোকে যাতে আমাক উপকাৰ কৰে আৰু এই খেলখন পৰিচালনা কৰাত সুন্দৰভাৱে তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। তাৰ বাবে আমি সমূহ অসমবাসীক জনতাক আমি আহ্বান জনাইছোঁ। উপহাৰ কুপনত 20টা প্ৰাইজ দিছোঁ আৰু আপোনাৰ উপহাৰ কুপনটো বহীত আপোনাৰ 6টা প্ৰাইজ, টোটেল আপোনাৰ 26টা আছে প্ৰাইজ। আৰু আপোনাৰ মেইন প্ৰাইজৰ ভিতৰত আছে আপোনাৰ বাছ 4খন হ'ব, আল্ট্ৰা বাছ 4খন দিছোঁ, 3খন উপহাৰ কুপনত, এখন আপোনাৰ বহী কুপনত দিছোঁ, বহী নম্বৰত হ'ব। আৰু লগতে থাৰ আছে, JCB আছে, আপোনাৰ ডাম্পাৰ আছে, আৰু বাকী সৰু সুৰা 4চকীয়া বাহন যিবিলাক আছে, গ্লেঞ্জা আছে, থাৰটো আছে ক'লোঁ আপোনাৰ। লগতে এখন এইবাৰ নতুন সংযোজন কৰা গৈছে, সেইটো হ'ল আপোনাৰ মেগা এক্সেল বুলি যে ট্ৰাক যিটো কয় আমাৰ ট্ৰাক ভাষাত কয়, সেইটো ট্ৰাকটো দিয়া গৈছে। আৰু লগতে আপোনাৰ ডিলাৰবিলাকৰ কাৰণে এটা বিশেষ উপহাৰ আছে বৰ্তমান। এইবুলি কৰা হৈছে কি, আপোনাৰ যিসকলে আল্ট্ৰা বাছ বিজেতা ডিলাৰক প্ৰত্যেককে 1 লাখ টকাকৈ দিয়া হ'ব নগদ পুৰস্কাৰ, ডাম্পাৰৰ বিজেতা ডিলাৰক দিয়া হ'ব 1 লাখ টকাকৈ নগদ পুৰস্কাৰ, JCBৰো বিজেতা ডিলাৰক দিয়া হ'ব 1 লাখ টকাকৈ নগদ পুৰস্কাৰ, আৰু 4চকীয়া বাহন বিজেতা ডিলাৰ প্ৰত্যেককে 20,000 টকাকৈ নগদ পুৰস্কাৰ দিয়া হ'ব। যিসকল সদায় ব্যক্তিসকলে বা মৰমৰ ৰাইজসকলে যদি আমাৰ উপহাৰ কুপন ল'ব ইচ্ছা কৰে, তেওঁলোকক এটা কথাই মই জনাওঁ যে আমি এইখন খেলখন দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজ মন্দিৰ নিৰ্মাণৰ সাহায্যতে অনুষ্ঠিত কৰিছোঁ। গতিকে যিসকলে আপোনাৰ 100 টকা দি বৰঙণি দি পেলাই সহায় কৰিব পাৰে, লগতে 100 টকাত আপোনাৰ ভাগ্য মুকলি কৰিব পাৰে। গতিকে আপোনালোকে স্বেচ্ছাই আগবাঢ়ি আহি ল'লে আমি নিশ্চয় আনন্দিত হ'ম, আৰু সেই অনুৰোধ থাকিব। আৰু লগতে এইটো কথাও আপোনাক জনাওঁ যে যদি অফলাইন যোগে কোনোবাই আমাৰ টিকেট ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে বকো বজাৰ স্থিত হীৰেণ চন্দ্ৰ ৰাভা মাৰ্কেটৰ ওপৰত আমাৰ কাৰ্যালয় অৱস্থিত, তাৰ পৰা তেখেতে অফলাইন যোগে ল'ব পাৰে।